আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে অলৰেডি বক্তব্য দিছে আৰু SIT গঠন কৰি ইনকুৱাৰী চলি আছে। এতিয়া বস্তুটো ছাবজুডিচ মেটাৰ। মোৰ এটা অনুৰোধ থাকে সকলোলৈ, এই বিষয়ত কোনেও একো কমেণ্ট দিয়াৰ সময় নহয়। এতিয়া সময় দিব লাগে SITক। CID ইনকুৱাৰী চলি আছে। হাইকোৰ্টৰ চিটিং জাজৰ থ্ৰুদি মনিটৰিং চলি আছে। ইমান কটকটীয়া এটা ইনভেষ্টিগেশ্যন চলি আছে, তাত যদি আমি এতিয়া অযথা কমেণ্ট দিওঁ তেতিয়াহ'লে এইটো ডাইলিউট হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিব লাগে আৰু তেখেতে যিখিনি কাম কৰিছে মোৰ দৃঢ় বিশ্বাস ইনকুৱাৰীৰ পৰা এটা ভাল ৰিজাল্ট ওলাব আৰু যিসকল দোষী ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে আমি ক'ব পাৰিম কোন দোষী কোন নিৰ্দোষী। এতিয়া অকণমান ৱেইট কৰিব লাগে, সকলোৱে ধৈৰ্য ধৰিব লাগে, কাৰণ সকলোৰে দুখ লাগিছে। জুবিন গাৰ্গ খুব কম বয়সতে তেওঁ আমাৰ পৰা বিদায় ল'লে। গতিকে এই দুখৰ সময়ত আমি যোনে যি মনত আহে তেনেকৈ কমেণ্ট কৰাতকৈ ইনভেষ্টিগেশ্যন চলি আছে এইটোলৈ ৱেইট কৰিব লাগে আৰু তাৰ ফলাফলৰ পিছতহে আমাৰ যদি ক'বলগীয়া যদি থাকে আমি ক'ব লাগে। গৰিমা শইকীয়া কাৰ্যই আজি দেখিছে যে 10 দিনৰ ভিতৰত ন্যায় প্ৰদান কৰিব লাগে বুলি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে। এইবিলাক কথাটো ভাল কথা নহয়। কেলৈ ক'লে 10 দিন 15 দিন ডেডলাইন তেনেকৈ দিব নোৱাৰে। এটা ন্যায়িক যিটো ব্যৱস্থা তাৰ এটা সময় থাকে। সেই সময়ত ইউজুৱেলি 90 দিনৰ ভিতৰত 3 মাহৰ ভিতৰতে চাৰ্জশ্বিট দিব লাগে। সেই নিয়ম মতে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ঘোষণা কৰিছে। এতিয়া এইটো ফ'ৰ্চফুলি প্ৰেছাৰ যদি কৰা যায় তেতিয়াহ'লে ইনভেষ্টিগেশ্যনটো আধৰুৱা হৈ ৰ'ব। গতিকে ইনভেষ্টিগেশ্যন হ'ব দিব লাগে। যোনেই যি নকওক, মই গৰিমা বাইদেউৰ কথা কোৱা নাই, যোনেই যি নকওক এনেকুৱা এটা আজিয়ে হ'ব লাগে কালিয়ে হ'ব বুলি তেনেকুৱা এইটো ল'ৰা ধেমালি কথা নহয়। ছিৰিয়াছ হ'ব লাগে সকলোৱে। বিষয়টো বহুত গুৰুত্বপূৰ্ণ। জুবিন গাৰ্গৰ এটা মিষ্টেৰিয়াছ চাৰ্কামষ্টেঞ্চেছত তেওঁৰ ডেথ হৈছে আৰু সেইটোৰ ৰিপৰ্টখিনি পোৱাৰ পিছতে আমি ক'ব লাগে। আৰু ইনভেষ্টিগেশ্যন যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান সুন্দৰভাৱে আগবঢ়াইছে আৰু তেওঁ এইটোও কৈছে যদি SIT বা CBI ইনকুৱাৰীত যদি ইনকনক্লুচিভ হয় তেতিয়া CBI ইনকুৱাৰী দিব। চ' ইমানখিনি কোৱাৰ পিছত যদি বিশ্বাস নাহে তেতিয়াহ'লে কোনোবাই নহয় কোনোবা জেগাত পলিটিক্স কৰা আৰম্ভ কৰিছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবিলাক কাম আৰম্ভ কৰিছে। এইটো ভাল কথা নহয়। সময় দিব লাগে, এটা ন্যায়িক প্ৰক্ৰিয়া আছে, সেইখিনি প্ৰক্ৰিয়াৰ মতে যাব দিব লাগে আৰু ৰিজাল্টটোৰ কাৰণে আমি ৱেইট কৰিব লাগে। ৰিজাল্টত যদি আমি ভাল ৰিজাল্ট নাপাওঁ, যদি SIT ৰিপৰ্ট আমি গ্ৰহণযোগ্য নহয়, তেতিয়া মই নিজে আন্দোলন কৰিম। সেইকাৰণে আমি কেলৈ ৱেইট কৰি আছোঁ? আমি সময় দিছোঁ SIT ইনভেষ্টিগেশ্যন কৰিবলৈ, কৰি পেলাই ভালকৈ এটা আমাক ৰিজাল্ট দিব, আমাৰ দৃঢ় বিশ্বাস। আৰু এতিয়া অযথা কণ্ট্ৰভাৰ্চিত আমি সোমাব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু এই ন্যায় প্ৰক্ৰিয়াত যিসকল অফিচাৰ্ছ ইনভলভ আছে তেখেতসকলে সুন্দৰভাৱে, কাৰণ সেই যিসকল বিষয়াই ইনভেষ্টিগেশ্যন কৰিছে তেখেতসকলৰ মনত দুখ আছে, তেখেতসকলৰ অন্তৰত আঘাত পাইছে। গতিকে মই ভাবোঁ তেখেতসকলেও নিজৰ কেছ বুলি ভাবি পেলাই ইনভেষ্টিগেশ্যন কৰিব আৰু এটা ভাল ৰিজাল্টবিলাক হ'ব। ত' গতিকে আমি অকণমান ধৈৰ্য ধৰি আগবাঢ়িব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 লগতে 7099017110 নম্বৰত।